Hello everyone. Okay, so আজি আমি change of state মানে কি এটো চাও আহা এটা চা মেটাৰ আমাৰ তিনটা ষ্টেটত থাকে নৰ্মেলি ওকে সো এটা হৈ গ'ল আমাৰ সলিড লিকুইড আৰু গ্যাস আৰু এটা ষ্টেট থাকে ফৰ্থ ষ্টেট বুলি কওঁ একদম ফৰ্থ ষ্টেট অফ মেটাৰ সেইটো হৈ গ'ল আমাৰ প্লাজমা বাট তাৰ বিষয়ে এতিয়া আমাৰ দৰকাৰ নাই ওকে সো আমি এতিয়া নৰ্মেলি তিনটা ষ্টেটত থাকে সো প্লাজমাটোৰ কাৰণে এটা স্পেচিয়েল এটা কিছুমান ক্ৰাইটেৰিয়া দৰকাৰ হ'ব যাতে আমাৰ প্লাজমা ষ্টেটটো পোৱা যায় বাট সেইটো আমাৰ এতিয়া কনসিডাৰেশনত নাহে ওকে সো আমাৰ এতিয়া নৰ্মেলি তিনটা ষ্টেটত থাকে এটা হৈ গ'ল আমাৰ সলিড লিকুইড এণ্ড গ্যাস সো আমি সলিড লিকুইড আৰু গ্যাস কি হয় আমি অলৰেডি গম পাওঁ যে সলিড ব্লকত কি হয় যোনবিলাক মলিকিউল খুব বেছি ঘনকে বা ডেন্সলি হেতি থাকে সো হেতুক আমি সলিড বুলি কওঁ আৰু লিকুইড ব্লকত আমাৰ মলিকিউল ব্লক অলপমান লুজলি পেকড হৈ থাকে আৰু গ্যাসত ভেৰি লুজলি পেকড হৈ থাকে হয় না সো আমাৰ মলিকিউল ব্লক বহুত আঁতৰাই থাকে গ্যাসত ওকে এতিয়া চা এই তিনটা যে ষ্টেট আছে যদি আমাৰ এটা ষ্টেটৰ পৰা আন এটা ষ্টেটলৈ মেটাৰখিনি চেঞ্জ হয় তাৰ ৰূপটো চেঞ্জ হয় তেতিয়াহ'লে আমি কি বুলি ক'ম তাক চেঞ্জ অফ ষ্টেট ঠিক আছে বা আমি ফেজ চেঞ্জ বুলি ক'ম ওকে সো এতিয়া চা আমাৰ এই ডায়াগ্ৰামটোত ওকে সো আমাৰ ইয়াত আছে গ্যাস দেন আমাৰ লিকুইড আছে এণ্ড সলিড আছে এতিয়া যেতিয়া আমি সলিডৰ পৰা বস্তুটো লিকুইডলৈ চেঞ্জ হয় যদি তাৰ ফেজটো সলিডৰ পৰা লিকুইডলৈ চেঞ্জ হয় তেতিয়াহ'লে আমি তাক কি বুলি কওঁ মেল্টিং বুলি কওঁ আৰু সেইটো আমাৰ এৰো চিনটোৱে দেখুৱাই থোৱা আছে চোৱা সো সলিডৰ পৰা যেতিয়া লিকুইড হৈছে তেতিয়াহ'লে আমি সেই প্ৰচেছটো ক'ম মেল্টিং বুলি গম পালানে আকৌ আমাৰ লিকুইডৰ পৰা যদি সলিড হয় হেতুক আমি ফ্ৰিজিং বা ফিউজন সো তাৰ নাম হ'ল আমাৰ ফিউজন ঠিক আছে নেক্সট আমাৰ যেতিয়া সলিডৰ পৰা গ্যাস হ'ব সলিডৰ পৰা ডাইৰেক্ট গ্যাস যদি হয় তেতিয়াহ'লে কি হ'ব এটো আমাৰ সাবলিমেশন আৰু গ্যাসৰ পৰা যেতিয়া সলিড হয় তেতিয়া এটো ডিপজিশন ওকে এগেইন আমাৰ গ্যাসৰ পৰা যদি লিকুইড হয় এটো কনডেনসেশন আৰু লিকুইডৰ পৰা গ্যাস হলে আমাৰ এটো ইভাপোৰেশন এতিয়া চা প্ৰতিটোৰে এটা এটা এক্সাম্পল ধৰি লোৱা এটা বৰফ যদি গলি পেলাই সি কি হয়গে বৰফ গলিলে সি পানী হয় হয়নে তেতিয়াহ'লে বৰফটো কি হ'ব এটা সলিড আৰু সি গলি পেলাই কি হ'ব পানী হ'বগে সো সেই প্ৰচেছটোক আমি কি বুলি ক'ম মেল্টিং তেনেকৈ পানীখিনি যদি আমি ঠাণ্ডা কৰি দিওঁ তেতিয়া কি হ'ব সি ফ্ৰিজিং হৈ পেলাই সলিড হৈ যায় বা এইটো আমি ফিউজন বুলি ক'ব পাৰোঁ ওকে নেক্সট সলিডৰ পৰা গ্যাস যদি ডাইৰেক্টলি হয় যেনেকৈ আমাৰ নেফথেলিনৰ যোনবিলাক আমি নেফথেলিন গুটিবিলাক ইউজ কৰোঁ তাত কি থাকে নেফথেলিন গুটিটো আমাৰ সলিড হিচাপত থাকে হয় নাই সো সেইটো আমি থৈ দিলে কি দেখো লাহে লাহে সি সৰু হৈ গৈ থাকে গুটিটো তাৰ মিনিংটো কি হৈছে যে সলিডৰ যোনটো সলিড হৈ আছিলে সলিডটো ডাইৰেক্টলি লিকুইড হোৱা নাই আমি ক'তো পানী নেদেখো বাট সেই লাহে লাহে নাইকিয়া হৈ যায় তাৰ মিনিংটো কি যে নেফথেলিনৰ গুটিটো ডাইৰেক্ট সলিডৰ পৰা সি গেছলৈ কনভাৰ্ট হৈ গৈছে গম পাইছেনে কথাটো সো সেই প্ৰচেছটোক আমি ক'ম সাবলিমেশন বুলি তেনেকৈ আমাৰ যেতিয়া গেছিয়াছ ষ্টেটত থাকিব তেতিয়া সি যদি লিকুইডলৈ কনভাৰ্ট হয় যেনেকৈ আমাৰ যিকোনো এটা পাত্ৰত যদি আমি পানী উতলাওঁ তেতিয়াহ'লে সি কি হয় গেছলৈ কনভাৰ্ট হৈ যায় নে ইভাপৰেট হৈ যায় সি পানীখিনি গেছিয়াছ ষ্টেট এটালৈ গুচি যায় আৰু সি তাৰ পৰা কেটলিটোৰ পৰা বা পাত্ৰটোৰ পৰা আমাৰ ওলাই গুচি যায় কিন্তু তাৰ আমাৰ ঢাকনিখনত আমি কি দেখোঁ যে তাত কিছুমান লিকুইড ড্ৰপলেট থাকে কিয় থাকে বিকজ তাত আমাৰ কি হৈছে সেই গেছখিনি আকৌ লিকুইডলৈ কনভাৰ্ট হৈছে বিকজ আমাৰ গেছখিনি গৰম হ'লত গেছ হৈ গৈছিলে বাট সেইখিনি আমি যেতিয়া ঠাণ্ডা হৈ গৈছিলে বা ঠাণ্ডা হৈ যায় আমাৰ ঢাকনিখনত লাগি পেলাই তেতিয়াহ'লে কি হয় সেই লিকুইডলৈ কনভাৰ্ট হয় আৰু সেই প্ৰচেছটোক আমি ক'ম কনডেনসেশ্যন বুলি গম পালানে সো গেছৰ পৰা লিকুইড হোৱাটো আমাৰ কনডেনসেশ্যন বুলি কয় লিকুইডৰ পৰা গেছ হোৱাটো আমাক কি বুলি ক'ব এইটো ইভাপৰেশ্যন এইটো আমি জানো হয় নাই লিকুইড যেতিয়া আমি পানী উতলাই দিলে কি হ'ব সি ইভাপৰেট হৈ পেলাই উৰি গুচি যাব আৰু একচুৱেলি কি হ'লে কনভাৰ্ট হৈছে ইভাপৰেশ্যন হৈছে মানে সি লিকুইডৰ পৰা ডাইৰেক্টলি গেছিয়াছ ষ্টেট এটালৈ কনভাৰ্ট হৈছে সো এই গোটেই প্ৰচেছটো আমি এনেকৈ ধৰণে ইয়াক সো এনেকৈ আমি তাক ষ্টেটমেণ্টটো দিব পাৰোঁ যে দ্য চেঞ্জ অফ ষ্টেট ফ্ৰম সলিড টু লিকুইড ইজ কল্ড মেল্টিং হয় নাই
সলিডৰ পৰা লিকুইড হোৱা প্ৰচেছটোক আমাৰ কি বুলি কয় মেল্টিং বুলি কয় দেন আমাৰ চেঞ্জ অফ ষ্টেট ফ্ৰম লিকুইড টু সলিড ইজ কল্ড ফিউজন সো লিকুইডৰ পৰা যদি সলিড হয় ফ্ৰিজিং বা ফিউজন হয় না সো আমাৰ এনেকৈ ধৰণে আমি ষ্টেটমেণ্টখিনি দিব পাৰোঁ এতিয়া গম পালা না সো এইকেইটা ইম্পৰ্টেণ্ট হয় লিখি থৈ দিবা এইকেইটা অ'কে অ'কে এতিয়া চোৱা সো আমাৰ থাৰ্মেল ইকুইলিব্ৰিয়াম দুটা যেতিয়া দুটা মেটাৰ দুটা বেলেগ বেলেগ ফেজত থকা মেটাৰ তাৰ ফেজটো চেঞ্জ হয় তেতিয়াহ'লে তাৰ কি হয় দুটা ষ্টেট এটা থাৰ্মেল ইকুইলিব্ৰিয়ামত থাকে তাৰ মিনিংটো কি এটা ধৰি লোৱা আমাৰ এই ডায়াগ্ৰামটোত বা এই পিকচাৰখনত আমাৰ কি আছে এটুকুৰা বৰফ আমি লৈছোঁ সো বৰফ টুকুৰা যদি গৰম হয় গৰম হ'লে কি হ'ব কি গলিব হয় না গলি পেলাই কি হ'লে কনভাৰ্ট হ'ব সি পানীলৈ কনভাৰ্ট হ'ব মানে তাৰ ফেজটো কি হৈছে চেঞ্জ হৈছে ফ্ৰম সলিড টু লিকুইড আৰু অলপমান বেছি গৰম হয় যদি তাৰ ফেজটো কি হ'লে চেঞ্জ হৈছে গেছলৈ চেঞ্জ হৈ গৈছে চোৱা ইয়াত ভেপাৰ বনি গৈছে হয় না সো এতিয়া যে এই সলিডৰ পৰা লিকুইড হৈছে এটা প্ৰথম যেতিয়া সলিড হৈ আছিলে দ্যাট মিন্স তাৰ 0 ডিগ্ৰীত বা তাতকৈ কমত আছিলে হয় না বৰফ টুকুৰা তেতিয়াহে সি বৰফ হৈ থাকিব তো 0 ডিগ্ৰীতকৈ যদি বাঢ়ে তেতিয়া আমি জানো যে সি কি হ'লে কনভাৰ্ট হ'ব লিকুইডলৈ কনভাৰ্ট হ'ব হয় না এতিয়া চোৱা প্ৰথমতে সি 0 ডিগ্ৰীত আছিলে অ'কে 0 ডিগ্ৰী চেলচিয়াছ যেতিয়া সি গৰম হ'বলৈ ষ্টাৰ্ট কৰে গৰম হওঁতে কি হয় আমাৰ 0 ডিগ্ৰীৰ পৰা যেতিয়া অলপমান আমি হিট তাত এপ্লাই কৰোঁ তেতিয়া কি হ'ব সি গলি পেলাই পানীলৈ কনভাৰ্ট হ'ব হয় না কিন্তু তেতিয়া তাৰ টেম্পাৰেচাৰটো বাঢ়ি নাযায় গম পাইছেনে তেতিয়া 0 ডিগ্ৰীৰ পৰা টেম্পাৰেচাৰটো ইনক্ৰিজ হৈ নাযায় আমি হিট তাত এপ্লাই কৰিম সি লিকুইডলৈ কনভাৰ্ট হৈছে বাট কি হ'ব এই গোটেই মানে ফেনামেনন গোটেই ষ্টেপটোত কি হ'ব যে টেম্পাৰেচাৰটো ইনক্ৰিজ নহয় টেম্পাৰেচাৰটো যোনটো 0 ডিগ্ৰী আছিলে সি 0য়ে হৈ থাকিব কেতিয়ালৈকে ইনক্ৰিজ নহয় যেতিয়ালৈকে গোটেই বৰফখিনি গলি পেলাই পানীলৈ কনভাৰ্ট হৈ নাযায় গম পালানে সো এই যে চেঞ্জ হৈ আছে যোনটো ফেজটো যে চেঞ্জ হৈছে এটা ষ্টেটৰ পৰা আন এটা ষ্টেটলৈ সেই গোটেই প্ৰচেছটোত যেতিয়ালৈকে প্ৰচেছটো ৰানিং হৈ থাকিব মানে বৰফ টুকুৰা লাহে 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 গলি পেলাই পানীলৈ কনভাৰ্ট হৈ থাকিব সেই সময়ছোৱাত কি হ'ব যে সেই মেটাৰটোৰ যোনটো টেম্পাৰেচাৰ আছিলে টেম্পাৰেচাৰটো কিন্তু চেঞ্জ নহয় গম পালানে সো আমি এই যোনখিনি পানী যে হৈ আছে সেই পানীখিনিৰ যোনটো টেম্পাৰেচাৰ সেই টেম্পাৰেচাৰটো কি হ'ব আমাৰ এই বৰফ টুকুৰাৰ টেম্পাৰেচাৰৰ লগত একেই হ'ব এতিয়া কেতিয়ালৈকে টেম্পাৰেচাৰটো সলনি নহয় আৰু এই যোনটো ষ্টেট য'ত আমাৰ কি হয় যে যেতিয়ালৈকে প্ৰচেছটো ৰান হৈ থাকে তেতিয়ালৈকে যে দুটা একেটা টেম্পাৰেচাৰতে থাকে সেইটো আমাক কয় থাৰ্মেল ইকুইলিব্ৰিয়াম ষ্টেট বুলি সো তেহেঁত দুটা থাৰ্মেলি ইকুৱেল হৈ আছে তেহেঁত দুটাৰ টেম্পাৰেচাৰ সমান হৈ আছে গম পালানে সো টেম্পাৰেচাৰটো এতিয়া কেতিয়ালৈকে একে হৈ থাকিব কেতিয়ালৈকে টেম্পাৰেচাৰটো সলনি নহয় সো সেইটো কেতিয়ালৈকে চলিব যেতিয়ালৈকে আমাৰ গোটেই বৰফখিনি গলি পেলাই লিকুইডলৈ পৰিৱৰ্তন হৈ নাযায় সো গোটেই বৰফখিনি যেতিয়া গলি পেলাই লিকুইডলৈ কনভাৰ্ট হৈ যায় তেতিয়া তাৰ পিছত তাৰ টেম্পাৰেচাৰ 0 ডিগ্ৰীৰ পৰা ইনক্ৰিজ হ'বলৈ ষ্টাৰ্ট হ'ব গম পালানে অ'কে এতিয়া একেটা ফেনামেনন হ'ব আমাৰ যেতিয়া সি লিকুইডৰ পৰা গেছ হ'ব তেতিয়াও একেই হ'ব এতিয়া লিকুইড হৈ আছে আমি যদি তাত হিট এপ্লাই কৰোঁ এপ্লাই কৰিলে কি হ'ব সি গৰম হৈ পেলাই গেছলৈ ৰূপান্তৰিত হ'ব হয় নাই এতিয়া কিন্তু আমি এইটো দেখা যায় যে একচুৱেলি এহেঁত দুটাৰ টেম্পাৰেচাৰ কেতিয়ালৈকে সলনি নহ'ব যেতিয়ালৈকে গোটেই লিকুইডখিনি গেছলৈ পৰিৱৰ্তন হৈ নাযায় গম পালানে তেতিয়ালৈকে সেই গোটেই দুটা ষ্টেট একেটা টেম্পাৰেচাৰতে থাকিব গেছিয়াছ ষ্টেটটো একেটা টেম্পাৰেচাৰতে থাকিব আৰু লিকুইডটো একেটা টেম্পাৰেচাৰতে থাকিব যেতিয়ালৈকে গোটেইখিনি লিকুইড গেছলৈ ট্ৰান্সফৰ্ম হৈ নাযায় কথাটো বুজিলানে সো আমাৰ কি হ'ল আকৌ এবাৰ প্ৰথমবাৰ কৈছোঁ আমি যে ফাৰ্ষ্ট যেতিয়া সি সলিড ষ্টেট হৈ আছিলে সলিডৰ পৰা সি লিকুইডলৈ কনভাৰ্ট হ'বলৈ ষ্টাৰ্ট হৈছে কিয় হৈছে এইটো বিকজ আমি তাত হিট এপ্লাই কৰিছোঁ এক্সটাৰ্নেলি হয় নাই এতিয়া সলিডৰ পৰা যেতিয়া লিকুইডলৈ কনভাৰ্ট হৈ থাকিব সেইটো সেই সময়ত তাৰ টেম্পাৰেচাৰ চেঞ্জ নহয় মানে আমাৰ দুটা ষ্টেট এই সলিড ষ্টেট আৰু লিকুইড ষ্টেট দুটা ষ্টেট আমাৰ একেটা টেম্পাৰেচাৰতে থাকে যেতিয়ালৈকে গোটেইখিনি সলিড লিকুইডলৈ কনভাৰ্ট হৈ নাযায় গম পালা সো তেহেঁত দুটা আমি কি বুলি ক'ব পাৰোঁ থাৰ্মেলি
বা থাৰ্মেল ইকুইলিব্ৰিয়ামত আছে বুলি আমি ক'ব পাৰোঁ। আৰু একেটা ফেনমেনন আমাৰ হ'ব যেতিয়া সলিডখিনি গেছলৈ চেঞ্জ হ'বলৈ ট্ৰাই কৰিব। এই লিকুইডখিনি যেতিয়া গেছলৈ চেঞ্জ হ'বলৈ ট্ৰাই কৰিব, তেতিয়া আমাৰ লিকুইডখিনি যেতিয়া আমি হিট এপ্লাই কৰিম, তেতিয়াহ'লে সি লাহে লাহে সি গেছলৈ ৰূপান্তৰিত হ'ব। কিন্তু কেতিয়ালৈকে আমাৰ টেম্পাৰেচাৰটো চেঞ্জ নহয়, এগেইন গোটেই লিকুইডখিনি যেতিয়ালৈকে গেছলৈ কনভাৰ্ট হৈ নাযায়, তেতিয়ালৈকে আমাৰ কি হ'ব, টেম্পাৰেচাৰটো চেঞ্জ নহয়। গম পালানে? আৰু সেইটো আমি এক্সপেৰিমেণ্টেলি কেনেকৈ চাব পাৰোঁ, এতিয়া চোৱা। অ'কে, এতিয়া যদি আমি পলিথিন এখন লওঁ, পলিথিনৰ বেগ এটা লওঁ, পলিথিনৰ বেগটো যদি আমি কি কৰোঁ, জুইৰ ওপৰত ৰাখি দিওঁ, ঠিক আছে। চ' পলিথিনৰ বেগ এটা ল'লোঁ, আমি জুইৰ ওপৰত ৰাখি দিওঁ, ৰাখি দিয়াৰ লগে লগে কি হ'ব, পলিথিনৰ বেগটো গলি যাব, হয়নে? পলিথিনৰ গোটেই বেগটো কি হ'ব, গলি যাব। কেলৈ হৈছে? বিকজ এই জুইখিনিয়ে কি হৈছে, এনাফ হিট এপ্লাই কৰিছে পলিথিনৰ বেগটো, আৰু বেগটো কি হৈছে, সেইটো কাৰণে আমাৰ বেগটোৰ টেম্পাৰেচাৰটো খুব বেছি ইনক্ৰিজ হৈ যায়, আৰু হৈ যোৱাৰ ফলত বেগটো গলি যায়। এতিয়া আমি যদি কি কৰোঁ যে পানী অলপমান বেগটোত ৰাখি দিওঁ, অ'কে। চ' পলিথিনৰ বেগটোৰ ভিতৰত আমি অলপমান পানী, অ'কে, অ'কে, চ' ইয়াত যদি আমি অলপমান এনেকৈ পানী অলপমান ভৰাই দিলোঁ, ভৰাই পেলাই আমি এতিয়া যদি বেগটো আমি জুইৰ ওপৰত ৰাখি দিওঁ, তেতিয়াহ'লে কি দেখিম আমি, যে পলিথিনৰ বেগটো কিন্তু গলি নাযায়। কিয় গলি নাযায়? বিকজ হিটটো অকল পলিথিনৰ বেগটোৱে ল'ব পৰা নাই, কাৰণ পলিথিনৰ বেগটোৰ পৰা আকৌ হিটটো ক'লৈ গৈ আছে, পানীখিনিলৈ গৈ আছে, গম পাইছেনে? চ' হিটটো ডাইৰেক্টলি পলিথিনৰ বেগটোক এফেক্ট কৰিবগৈ নোৱাৰে, বিকজ পলিথিনৰ বেগটোৰ পৰা এগেইন হিটটো ক'লৈ ফ্ল' হৈ গৈ আছে, আমাৰ ৱাটাৰখিনি। এতিয়া আমি জানো যে হিট সদায় হায়াৰ টেম্পাৰেচাৰ ৰিজিয়নৰ পৰা লোৱাৰ টেম্পাৰেচাৰলৈ যায়। যিহেতুকে আমাৰ পানীখিনি অবভিয়াছলি লোৱাৰ টেম্পাৰেচাৰত থাকিব, সেইটো কাৰণে আমাৰ হিটখিনি কি হ'ব, হিট এনাৰ্জিখিনি ডাইৰেক্টলি পানীখিনিলৈ ফ্ল' হৈ গুচি যাব, হয়নে? চ' পলিথিনৰ বেগটো সেইটো সময়ত নগ'লে। এতিয়া সেই পানীখিনিৰ আমাৰ বইলিং পইণ্টটো আমি গম পাওঁ। কেতিয়া পানীখিনি বইল হ'ব, আণ্ডাৰ নৰ্মেল এটমস্ফেৰিক প্ৰেছাৰ পানীখিনি 100 ডিগ্ৰী চেলচিয়াছত পানীখিনি কি হ'ব, বইল হ'ব, ঠিক আছে। এতিয়া 100 ডিগ্ৰী চেলচিয়াছত বইল হ'ব, সেই 100 ডিগ্ৰীলৈকে ইনক্ৰিজ হ'ল পানীখিনি টেম্পাৰেচাৰটো। এতিয়া পানীখিনি 100 ডিগ্ৰী পাই যোৱাৰ লগালগ পানীখিনি ইভাপৰেট হ'ব, হয়নে? কাৰণ সেই পানীখিনি বইল হ'ব। কিন্তু পানীখিনিৰ টেম্পাৰেচাৰটো সেই 100 ডিগ্ৰীতকৈ বাঢ়ি নাযায়, গম পালানে? যে পানীখিনি 100 ডিগ্ৰী চেলচিয়াছত বইল হ'ব, চ' 100 ডিগ্ৰীলৈকে লাহে লাহে পানীখিনি টেম্পাৰেচাৰটো বাঢ়ি আহি আছে। চ' প্ৰথমতে ধৰি লওঁ আমি যেতিয়া ইনিচিয়েল ষ্টেটটোত আছিলে, তেতিয়া পানীখিনি আমাৰ ধৰি লওঁ আমাৰ 30 ডিগ্ৰী চেলচিয়াছত আছিলে। চ' আমি প্ৰথম যেতিয়া পলিথিনৰ বেগটোত পানীখিনি দিছিলোঁ, দি পেলাই যেতিয়া আমি জুইৰ ওপৰত দিছিলোঁ, তেতিয়া কি হ'ব, আমাৰ 30 ডিগ্ৰী চেলচিয়াছত আমাৰ পানীখিনি টেম্পাৰেচাৰটো আছিলে। যাহাই আমি জুইৰ ওপৰত দি দিলোঁ, এটা কথা আমি ফাৰ্ষ্ট অবজাৰ্ভ কৰিলোঁ যে পলিথিনৰ বেগটো গলি নাই যোৱা। তাৰমানে পলিথিনৰ বেগটোৱে অকলে হিটটো এবজৰ্ভ কৰা নাই, হিটটোত পলিথিনৰ বেগটোৰ পৰাও পানীখিনিয়ে কি কৰিছে, এবজৰ্ভ কৰি লৈছে, বিকজ পানীখিনি লোৱাৰ টেম্পাৰেচাৰ এটা আছিলে, হয়নে? সেইটো কাৰণে আমাৰ পলিথিনৰ বেগটো গলা নাই। চ' প্ৰথম আমাৰ অবজাৰ্ভেশ্যন আছিলে সেইটো। এতিয়া নেক্সট আমাৰ কি দেখিলোঁ, যে থাৰ্মোমিটাৰডাল যদি আমি তাত দি দিওঁ, তেতিয়া দেখিম যে সি তাৰ টেম্পাৰেচাৰটো 30 ডিগ্ৰীৰ পৰা ক্ৰমান্বয়ে বাঢ়ি 40 ডিগ্ৰী হৈছে, দেন 50 ডিগ্ৰী হৈছে, তেনেকৈ আমাৰ গৈ কি হ'ব, 100 ডিগ্ৰী হ'বগৈ এটা সময়ত। চ' 100 ডিগ্ৰীলৈ সেই ষ্টেডিলি টেম্পাৰেচাৰটো বাঢ়ি আহি আছে। এতিয়া 100 ডিগ্ৰী যেতিয়া পাই যায়, তেনেকুৱা সেইটো সময়ত কি হ'ব, পানীখিনি বইল হ'ব, হয়নে? বিকজ 100 ডিগ্ৰী চেলচিয়াছ কি হয়, এটা বইলিং পইণ্ট অফ ৱাটাৰ। এতিয়া যেতিয়া বইল হ'ব, বইল হোৱাৰ লগে লগে কি হ'ব, পানীখিনি ইভাপৰেট হ'ব, হয়নে? চ' আমাৰ 100 ডিগ্ৰী চেলচিয়াছত পানীবিলাক ইভাপৰেট হ'বলৈ ষ্টাৰ্ট হ'ব। এতিয়া তাৰপিছতে আমি কি দেখিম, যে 100 ডিগ্ৰী যাহাই ৰিচ হৈ গ'ল, যেতিয়া আমাৰ ইভাপৰেট হ'বলৈ ষ্টাৰ্ট হ'ল, তেতিয়া কিন্তু টেম্পাৰেচাৰটো 100 ডিগ্ৰীতে ৰৈ যাব। তাৰ কাৰণটো হ'ল যে সেইটো সময়তে তাৰ ষ্টেটটো চেঞ্জ হ'বলৈ ষ্টাৰ্ট হৈছে, হয়নে? সি লিকুইড আছিলে, লিকুইডৰ পৰা সি
গেছলৈ কনভাৰ্ট হৈ আছে লাহে লাহে চ' লিকুইডৰ পৰা সি গেছলৈ কনভাৰ্ট হৈছে এতিয়া আমি কি কৈছিলোঁ যে যেতিয়া আমাৰ ষ্টেটটো চেঞ্জ হয় চেঞ্জ হোৱাৰ সময়ত দুটা ষ্টেট একেটা টেম্পাৰেচাৰতে থাকিব লাগিব চ' ই 100 ডিগ্ৰী চেলচিয়াছ মই বেলেগ এটা কালাৰ লৈ লওঁ অ'কে চ' আমাৰ পানীখিনি আছিলে আমাৰ 100 ডিগ্ৰী চেলচিয়াছ তেতিয়াহ'লে আমাৰ দুটা ষ্টেট যদি সমান টেম্পাৰেচাৰ থাকে তেতিয়াহ'লে আমাৰ গেছখিনিও আমাৰ 100 ডিগ্ৰী চেলচিয়াছতে প্ৰথম থাকিব হয়নে এতিয়া এইটো পানীখিনি কেতিয়ালৈকে 100 ডিগ্ৰী চেলচিয়াছত থাকিব তাৰ 100 ডিগ্ৰীৰ পৰা 100 ডিগ্ৰীতকৈ নাবাঢ়ে বুলি কৈছিলোঁ যে চ' পানীখিনি কেতিয়ালৈকে 100 ডিগ্ৰী চেলচিয়াছত থাকিব যেতিয়ালৈকে সেই ষ্টেটটো চেঞ্জ হৈ থাকিব লিকুইডৰ পৰা গেছ যেতিয়ালৈকে ষ্টেটটো চেঞ্জ হৈ আছে তেতিয়ালৈকে সেই 100তে থাকিব চ' যেতিয়া আমাৰ ইভাপৰেট হৈ 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 কমপ্লিটলি গোটেইখিনি পানী গেছলৈ বা গেছিয়াছ ষ্টেট এটালৈ কনভাৰ্ট হৈ গ'ল তেতিয়া আমাৰ সেই গেছখিনিৰ টেম্পাৰেচাৰ আকৌ 100 ডিগ্ৰীৰ পৰা ইনক্ৰিজ হ'বলৈ ষ্টাৰ্ট হ'ব গম পালানে চ' এই গেছখিনি ধৰি লওক আমি কিবা এটা কণ্টেইনাৰত ট্ৰেপ কৰি থোৱা আছে চ' তেহেঁতি যাতে ইয়াৰ পৰা আমাৰ বাহিৰলৈ গুচি যাব নোৱাৰে চ' এনেকুৱা ধৰণৰ কণ্টেইনাৰ এটাত যদি ট্ৰেপ কৰি পেলাই আমি আৰু হিট তলৰ পৰা এপ্লাই কৰি থাকোঁ তেতিয়া আমি কি দেখিম যে তাৰ টেম্পাৰেচাৰটো 100 ডিগ্ৰীতকৈও বাঢ়িছে কিন্তু লিকুইডখিনি যেতিয়ালৈকে গেছিয়াছ ষ্টেটলৈ চেঞ্জ হৈ আছিলে সেইটো অৱস্থাত কিন্তু সি 100 ডিগ্ৰী চেলচিয়াছতে থাকিব তাতকৈ নাবাঢ়ে চ' সেই ফেন'মেননটো কি হয় দুটা ষ্টেট আমাৰ থাৰ্মেলি ইকুইলিব্ৰিয়াম হৈ থাকে গম পালানে অ'কে এতিয়া চোৱা মেল্টিং পইণ্ট আমি কাক ক'ব পাৰোঁ এতিয়া মেল্টিং পইণ্ট তাৰ ডেফিনেশ্যনটো হৈ গ'ল দ্য টেম্পাৰেচাৰ এট হুইচ দ্য সলিড এণ্ড লিকুইড ষ্টেটছ অফ এ ছাবষ্টেঞ্চ ইন থাৰ্মেল ইকুইলিব্ৰিয়াম উইথ ইচ আদাৰ ইজ কল্ড its melting point. So the temperature at which solid and liquid state of the substance is in thermal equilibrium. তাৰ মানে যোনটো টেম্পাৰেচাৰ সলিড আৰু লিকুইড চ' আমাৰ যোনটো এইটো সলিড হৈ আছে সলিড আৰু এই লিকুইড ষ্টেটটো থাৰ্মেল ইকুইলিব্ৰিয়াম হ'ব যোনটো টেম্পাৰেচাৰ সেই টেম্পাৰেচাৰটো কি হ'ব মেল্টিং পইণ্ট বিকজ সেই টেম্পাৰেচাৰটোতে কি হৈছে আমাৰ এই বৰফখিনি গলি পেলাই লিকুইড হ'বলৈ ষ্টাৰ্ট হৈছে হয় নাই আৰু আমি কি কৈছিলোঁ যে বৰফখিনি গলি পেলাই লিকুইড গোটেইখিনি বৰফ গলি পেলাই লিকুইড নোহোৱালৈকে আমাৰ টেম্পাৰেচাৰটো চেঞ্জ নহয় হয় নাই চ' ষ্টেটটো যেতিয়ালৈকে কমপ্লিটলি চেঞ্জ হৈ নাযায় এটা ষ্টেটৰ পৰা আন এটা ষ্টেটলৈ তেতিয়ালৈকে আমাৰ টেম্পাৰেচাৰটো চেঞ্জ নহয় তাৰমানে আমাৰ সলিড আৰু লিকুইড দুটা কি হ'ব থাৰ্মেলি ইকুইলিব্ৰিয়াম হৈ থাকিব আৰু সেই টেম্পাৰেচাৰটোতে কি হৈছে লাহে লাহে আমাৰ বৰফখিনি গলি পেলাই লিকুইডলৈ কনভাৰ্ট হৈছে হয় নাই চ' আমি সেই পইণ্টটোক কি বুলি ক'ম মেল্টিং পইণ্ট চ' মেল্টিং পইণ্ট কোনটো হ'ব তেতিয়াহ'লে এনেকুৱা এটা ষ্টেট য'ত আমাৰ সলিড আৰু লিকুইড দুটাই আমাৰ কি হয় থাৰ্মেল ইকুইলিব্ৰিয়াম হৈ থাকে চ' সেইটোক আমাৰ ক'ব মেল্টিং পইণ্ট এতিয়া ইয়াত আৰু এটা কনচেপ্ট আছে সেইটো কয় নৰ্মেল মেল্টিং পইণ্ট এতিয়া নৰ্মেল মেল্টিং পইণ্ট কি হয় চোৱা ডেফিনেশ্যনটোত আছে দ্য মেল্টিং পইণ্ট অফ এ ছাবষ্টেঞ্চ at standard atmospheric pressure is called its normal melting point so melting point er logot tetiale aru eta yet variable ahi gol je atmospheric pressure jonto amar standard atmospheric pressure tat jonto melting point hetu kobo amar normal melting point tar mane melting point er upor atmospheric pressure to ki hoy eta prabhav pelay eta prabhav to keneke pelay সেইটো জানিবলৈ হলে আমি নেক্সট জানিব লাগিব তাৰ আগতে ৰিজুলেশ্যন ওকে সো ৰিজুলেশ্যন এটা এনেকুৱা এটা ফেন'মেনন আমি দেখিবলৈ পাওঁ সো তাক আমি এক্সপেৰিমেণ্টেলি যদি চাওঁ এইটো কেনেকুৱা হ'ব চোৱা আমি কি কৰিলোঁ এটুকুৰা বৰফৰ ডাঙৰ টুকুৰা এটা লোৱা আছে হা এতিয়া এই বৰফৰ ডাঙৰ টুকুৰাটো এনেকৈ টেবুলত আমি ইয়াত দেখুওৱাৰ আগতে টেবুলত থৈ দিলোঁ কিবা দুটা ছাপৰ্টৰ ওপৰত টেবুলত থৈ দিয়া আছে এতিয়া তাৰ চাৰিওকাষে এনেকৈ তোমাৰ এডাল ৱায়াৰ এডাল পকালোঁ মানে এইফালে এনেকৈ নিলোঁ নি পেলাই ইফালে এনেকৈ ইটো চাইডেদি এনেকৈ তলে দি থোৱা আছে এতিয়া ৱায়াৰডালৰ যদি দুটা মূৰে এটা গধুৰ কিবা এটা আমি ৱেইট এটা লগাই দিওঁ দুফালে দুটা ৱেইট লগাই দিলোঁ গম পালানে তেতিয়াহ'লে আমি কি দেখিবলৈ পাওঁ যে ৱায়াৰডাল প্ৰথমতে
প্ৰথম ষ্টেটত যেতিয়ালৈকে আমি ৱেইটকেইটা লগোৱা নাছিলোঁ তেতিয়া কি থাকিব ৱায়াৰডাল এনেকৈ আমাৰ ওপৰেদি এনেকৈ ওপৰেদি আমাৰ ৱায়াৰডাল গৈছে হয় নাই এনেকুৱা ধৰণে তাৰপৰা আমি দেখিবলৈ পাওঁ যেতিয়া আমি ৱেইটকেইটা লগাই দিলোঁ তেতিয়া লাহে 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 সি কি হ'ব এক ছেকেণ্ড অ'কে চ' লাহে লাহে সি তললৈ গৈ থাকিব বৰফ টুকুৰা কাট খাই পেলাই সি তললৈ ৱায়াৰডাল গৈ থাকিব আৰু সেই ৱায়াৰডালৰ ওপৰৰ যোনটো জেগা চ' এইটো মই মোহাৰি দিওঁ অ'কে এতিয়া আমাৰ বৰফ টুকুৰা কাটি পেলাই সি তললৈ গৈ আছে ৱায়াৰডাল কিন্তু তাৰ ওপৰৰ যোনটো জেগা সেই জেগাটো আকৌ কি হৈছে বৰফলৈ কনভাৰ্ট হৈ যায় গম পালানে চ' জেনেৰেলি আমি ইমাজিন কৰা চ' বাটাৰ এপিচ আমি ল'লোঁ অ'কে বাটাৰৰ পিচ এটা ল'লোঁ চ' বাটাৰৰ পিচটো যদি আমি নাইফ এখনে কাটি দিওঁ চুৰি এখনে যদি আমি তাৰ মাজতে কাটি দিওঁ তেতিয়াহ'লে তাৰ ওপৰতো আকৌ জইন লাগি নাযায় হয়নে তেনেকৈ আমি ধৰি লোৱা ৰাবাৰৰ পিচ এটা ল'লোঁ ৰাবাৰৰ পিচটো যদি আমি মাজতে এখন চুৰিয়েদি কাটি দিওঁ কাটি দিলে তাৰ সি কাট খাই গ'লে সি দুভাগ হৈ যায় হয়নে দুটা পিচ ওলাই যাব তাৰ পৰা কিন্তু ইয়াৰ ক্ষেত্ৰত আমি কি দেখিলোঁ যে এই ৱায়াৰডালে বৰফ টুকুৰা ওপৰৰ পৰা কাটি কাটি গৈ আছে কিন্তু আকৌ কি হৈছে যোনবিলাক কাট খাইছে সেইবিলাক লগালগ আকৌ জইন হৈ হৈ গৈ আছে আৰু লাষ্টত কি দেখিবলৈ পাম যে ৱায়াৰডাল কমপ্লিটলি তললৈ এই আমাৰ ওপৰৰ পৰা সি একদম কমপ্লিটলি তললৈ গুচি যাব কিন্তু বৰফ টুকুৰা মাজতে দুটুকুৰা হৈ নাযায় বৰফ টুকুৰা আকৌ আমাৰ এটা কমপ্লিট এটা পিছে হৈ থাকিব গোটেইটো এতিয়া সেই ফেন'মেননটোক যোনটো আমি দেখিবলৈ পালোঁ সেইটো কিয় হ'ল চ' সেইটোকে আমাক ৰিজুলেশ্যন বুলি কয় অ'কে চ' ৰিজুলেশ্যন মানে কি the phenomenon of ice melting under pressure and refreezing when the pressure is removed so আমাৰ যেতিয়া ৱায়াৰডালৰ দুফালে দুটা ৱেইট আমি লগাই দিলোঁ তেতিয়া ৱায়াৰডালত কি হ'ল এটা টেনশ্যন এটা ক্ৰিয়েট হ'ল চ' ৱায়াৰডাল তললৈ টান খালে হয়নে টান খালে মানে এই যোনটো আমাৰ এৰিয়া আছে সেই এৰিয়াটোত কি হ'ল এটা প্ৰেছাৰ এটা পৰিলে হয়নে যেতিয়া ৱায়াৰডালে তলফালে টানিব তাত কি হ'ব এটা প্ৰেছাৰ এটা ইনক্ৰিজ হৈ যাব তাত যোনটো প্ৰেছাৰ আছে প্ৰেছাৰটো ইনক্ৰিজ হ'লে কি দেখিলে যে মেল্টিং পইণ্ট চ' মেল্টিং পইণ্টটো কমি যায় গম পালানে চ' সি কি হৈ যায় তাত মেল্ট হৈ যায় চ' যেতিয়া আমাৰ প্ৰেছাৰটো ইনক্ৰিজ হৈ যায় তেতিয়া সেইখিনিতে আমাৰ কি হয় বৰফখিনিও সেইখিনিতে মেল্ট হৈ যায় গলি যায় আৰু গলি যোৱাৰ ফলত কি হয় ৱায়াৰডাল অলপমান তললৈ গুচি যায় গম পালানে তললৈ গুচি যোৱাৰ লগালগ সি তললৈ যেতিয়াই সেই ওপৰৰ লেয়াৰটোৰ পৰা যেতিয়া সি তাত অলপমান তললৈ গুচি গ'ল ধৰি লোৱা গুচি যোৱাৰ লগে লগে কি হ'ব ওপৰৰ যোনটো প্ৰেছাৰ আছিলে সেই প্ৰেছাৰটো আঁতৰি যায় হয়নে প্ৰেছাৰটো আঁতৰি যোৱাৰ লগে লগে কি হয় আকৌ সি ফ্ৰিজ হৈ যায় গম পালানে সি আকৌ প্ৰথমতে মেল্ট হৈ গৈছিলে মেল্ট হোৱাৰ কাৰণে সি অলপমান তললৈ গুচি গ'ল গুচি যোৱাৰ পিছতে কি হয় প্ৰেছাৰটো যিহেতুকে আঁতৰি গ'ল আঁতৰি যোৱাৰ কাৰণে সি আকৌ কি হৈ যায় সি বৰফলৈ কনভাৰ্ট হৈ যায় গম পালানে তেনেকৈ আমাৰ যিমানেই তললৈ সি গৈ থাকিব ৱায়াৰডাল তাৰ ওপৰৰ যোনবিলাক লেয়াৰ সেইবিলাক লেয়াৰবিলাক আকৌ বৰফলৈ কনভাৰ্ট হৈ যাব চ' আকৌ সি আইচ ফৰ্ম হৈ যাব তাৰ ওপৰত গম পালানে নাইবা ফ্ৰিজ হৈ যাব তাৰ ওপৰখিনি তেনেকৈ গৈ পেলাই ৱায়াৰডাল একেবাৰে তললৈকে ওলাই যাব কিন্তু তাৰ ঠিক ওপৰৰ লেয়াৰ তাক আগমুহূৰ্তলৈকে তাৰ ওপৰৰ যিমানখিনি লেয়াৰ আছে গোটেইখিনি আকৌ বৰফলৈ কনভাৰ্ট হৈ যাব চ' আমি কি দেখিলোঁ যে প্ৰেছাৰে মেল্টিং পইণ্টৰ ওপৰত এটা এফেক্ট কৰিব পাৰে হয়নে চ' যেতিয়া আমাৰ প্ৰেছাৰটো ইনক্ৰিজ হৈ যায় তেতিয়া আমাৰ মেল্টিং পইণ্টটো কি হয় মেল্টিং পইণ্টটো ডিক্ৰিজ হৈ যায় হয়নে সোনকালে মেল্ট হৈ যায়হি এতিয়া সেই ফেন'মেননটো আমি যেতিয়া আইচ স্কেটিং কৰা হয় তেতিয়াও আমি সেই ফেন'মেননটো দেখিবলৈ পাওঁ চ' স্কেটিং মানে গম পাইছে নহয় যে আইচত যে স্কেট কৰে তাত আমাৰ কি হয় চোৱা যেতিয়া আমাৰ স্কেটাৰজনে জোতাযোৰ পিন্ধে স্কেটিং শ্বুযোৰ পিন্ধে তেতিয়া আমাৰ কি হয় সেই তাত এখন ব্লেড লাগি থাকে সেই ব্লেডখনে কি কৰে তলৰ যোনখিনি বৰফখিনিৰ ওপৰত যেতিয়া স্কেটাৰজনে ভৰিটো দি দিব বা তাৰ ওপৰত ষ্টেপটো দি দিব তেতিয়া কি হ'ব তাত প্ৰেছাৰটো ইনক্ৰিজ হৈ যায় আৰু ইনক্ৰিজ হৈ যোৱাৰ লগালগ সেইখিনিত আমাৰ কি হ'ব সি মেল্ট হৈ যাব হয়নে কাৰণ তাৰ প্ৰেছাৰটো ইনক্ৰিজ হৈ গ'ল চ' তাৰ তলত থকা যোনখিনি আমাৰ বৰফ আছিলে সেইখিনি মেল্ট হৈ যায় মেল্ট হৈ যোৱাৰ লগে লগে কি হ'ব তাত এটা লুব্ৰিকেশ্যন এটা ফৰ্ম হৈ যায় আৰু সেই পানীৰ ওপৰত আৰামছে স্কেটিং কৰিব মানে যোনটো লুব্ৰিকেশ্যন ফৰ্ম হয় তাৰ ওপৰত আৰামছে পিছলি পেলাই গুচি যায় স্কেটাৰজন আৰু যেতিয়াই প্ৰেছাৰটো আঁতৰি যায় মানে তাৰ পৰা তোমাৰ স্কেটিং শ্বুযোৰ আঁতৰি যোৱাৰ লগে লগে কি হয় জেগাটো আকৌ
সি পানী হৈ নাথাকে আৰু আকৌ সি বৰফলৈ কনভাৰ্ট হৈ যায়। চ' প্ৰেছাৰ ইনক্ৰিজ হৈ গ'লে আমাৰ মেল্টিং পইণ্টটো চেঞ্জ হয়, আৰু সেইটো কাৰণে আমাৰ যোনটো এই নৰ্মেল মেল্টিং পইণ্টৰ যোনটো আমাৰ কনচেপ্ট আহিলে, অ'কে, চ' আমাৰ নৰ্মেল মেল্টিং পইণ্টৰ যোনটো আমাৰ কনচেপ্ট আহিলে সেইটো আমাৰ সেই ৰিজুলেশ্যন এফেক্ট ফেনামেননটোৰ কাৰণে আহিলে, গম পালানে? চ' মেল্টিং পইণ্ট প্ৰেছাৰ এটমস্ফেৰিক প্ৰেছাৰ লৈ পেলাই বেলেগ হ'ব পাৰে। চ' এটমস্ফিয়াৰো এটা প্ৰেছাৰ এটা এপ্লাই কৰে, হয় নাই? এতিয়া ধৰি লওঁ আমি যিমানেই ওপৰলৈ গৈ থাকোঁ, আমি যদি এটা পাহাৰৰ ওপৰত গৈ আছে ধৰি লোৱা, যিমানে আমি ওপৰলৈ গৈ থাকিম আমাৰ এল্টিটিউডটো ইনক্ৰিজ হৈ গৈ থাকিব, সিমানে আমাৰ কি হয় এটমস্ফেৰিক প্ৰেছাৰটো ডিক্ৰিজ হৈ গৈ থাকে। চ' তেতিয়াহ'লে মেল্টিং পইণ্টটোৰ আমাৰ কি হ'ব, সলনি হ'ব। কিন্তু মেল্টিং পইণ্ট বুলিয়ে নহয়, অকল মেল্টিং পইণ্ট, বইলিং পইণ্টৰ ওপৰত আমাৰ প্ৰেছাৰৰ এফেক্ট কৰে। অ'কে, চ' আমাৰ জেনেৰেলি হায়াৰ এল্টিটিউডত বইলিং পইণ্টটো আমাৰ কম থাকে, গম পালানে? চ' সি 100 ডিগ্ৰী চেলচিয়াছতকৈ কমতে সি বইল হৈ যাব পাৰে। চ' সেইটো কাৰণে আমি নৰ্মেল মেল্টিং পইণ্টৰ আমাৰ কনচেপ্টটো আহিলে। চ' যোনটো আমাৰ ষ্টেণ্ডাৰ্ড এটমস্ফেৰিক প্ৰেছাৰ তাৰ এটা ভেলু আছে। চ' সেই এটমস্ফেৰিক প্ৰেছাৰটোতহে আমাৰ যোনটো মেল্টিং পইণ্ট সেইটো আমি নৰ্মেল মেল্টিং পইণ্ট বুলি কওঁ। এতিয়া ৰিজুলেশ্যন কি সেইটো বুজিলা, যে ৰিজুলেশ্যন ইজ এ ফেনামেনন অফ আইচ মেল্টিং আণ্ডাৰ প্ৰেছাৰ এণ্ড ৰিফ্ৰিজিং when pressure is removed. চ' প্ৰেছাৰ দিলে আমাৰ আইচখিনি মেল্ট হৈ যায়, আৰু প্ৰেছাৰটো আঁতৰাই দিলে আমাৰ আকৌ সি কি হৈ যায়, ৰিফ্ৰিজ হৈ যায়। চ' সেই ফেনামেননটোক আমাৰ কয় ৰিজুলেশ্যন বুলি। ঠিক আছে, অ'কে।